নমস্কাৰ বন্ধুসকল, মই মৌচুমী। মই অন্য এটা মিনিফৰকলৈ স্বাগতম জনাইছোঁ। এয়া লৈছোঁ অকণমান মাংস, যিহেতু হাজবেণ্ড আৰু মই আছোঁ, তো অকণমান লৈছোঁ। ইফালে আলু পিঁয়াজবোৰ এনেকৈ ধুই আনিছোঁ। তাৰপিছত পিঁয়াজবোৰ এনেকৈ মিহি মিহিকৈ কুটি লৈছোঁ। তাৰপিছত লৈছোঁ নহৰু আদা এনেকৈ গুচাই ল'লোঁ। গুচাই লৈ জিৰা দিছোঁ আৰু ইফালে গৰম মছলা অকণমান দিছোঁ। একেবাৰে মিক্সাৰ মেচিনটো লৈছোঁ, যিহেতু পিচিমেই। তাৰপিছত দিলোঁ বিলাহী এটা কুটি। তাৰপিছত মই মিক্সাৰ মেচিনত মাৰি আনিলোঁ। তাৰপিছত মই এনেকৈ লেগ পিচটোত মছলা সানি লৈছোঁ। ইফালে কেৰাহী পাতি দিছোঁ। কেৰাহী পাতি তেল দি দিছোঁ। ইয়াত তেল গৰম হৈ গ'ল, তো মই এতিয়া লেগ পিচটো তাত ভাজিম। অলপ সময় ভাজাৰ পিছত মোৰ লেগ পিচটো ৰেডি হৈ গ'ল। তাৰপিছত সেয়া তেলতে আকৌ মই মিহি মিহিকৈ কাটি থোৱা পিঁয়াজবোৰ দি দিছোঁ। গোটেইখিনি দিয়া নাই, অলপ দিছোঁ, আধা পিছত দিম। তাৰপিছত মই নিমখ হালধি দি লৈ অলপ সময় পিঁয়াজখিনি ভাজাৰ পিছত মাংস আৰু আলুবোৰ দি দিম এতিয়া। তো মই মাংস আৰু আলু আৰু বাকী থকা পিঁয়াজবোৰ দি দিলোঁ। তাৰপিছত মই খালী তেলতে পিঁয়াজ, আলু, মাংস অলপ সময় ভাজিম। জুইডাল ধুনীয়াকৈ লগাই দিছোঁ আৰু ইফালে মোৰ তেলত ভাজি হৈ গ'ল। তো এতিয়া মই পিচি থোৱা মছলাখিনি দি দিছোঁ। এতিয়া এয়া মছলাটো অলপ সময় মাংসখিনি ভাজিম। ঢাকন মাৰি দিছোঁ। হৈ গ'ল মোৰ মাংস ভাজা, আৰু আমালৈ অলপমান কাঢ়ি লৈ পানী দি দিছোঁ ভাতৰ লগত খাবৰ কাৰণে। ইফালে ঢাকন মাৰি দিছোঁ, জুই ধুনীয়াকৈ লগাইছোঁ, আৰু ইফালে মাংস হৈ গ'ল। তো মই মিট মছলা অকণমান, ধনিয়া পাউডাৰ অকণমান দিছোঁ, আৰু ইফালে জলকীয়া গুড়া দিছোঁ, জ্বলা কমিছে কাৰণে। আৰু ইফালে চাউল ধুই আনিছোঁ ভাত বনাবলৈ। ভাত হৈ গ'ল। ভাতৰ লগত আজি নেমু, ৰঙালাও ভাজি, পিঁয়াজ, আচাৰ আৰু ভোট জলকীয়া, দালি আৰু মাংস। তো দেখিতো খাওঁ খাওঁ লাগিছে। তো আজিলৈ বাই।